পঞ্চায়ত নিৰ্বাচনত আমি শিৱসাগৰত বেয়া ফল দেখুৱালোঁ। শিৱসাগৰ বিধানসভা সমষ্টিটোত আমাৰ বেয়া হৈছে, খুব বেয়া হৈছে। কিন্তু সামগ্ৰিকভাৱে গোটেই অসমত ৰাইজৰ দলৰ অৱস্থা যথেষ্ট ভাল বুলি, আশাব্যঞ্জক বুলি আমি ক'ব পাৰোঁ। আমি আজিৰ দিনটোত অসমত জিলা পৰিষদ হিচাপত 3খন জিলা পৰিষদ দখল কৰিলোঁ। আঞ্চলিক পঞ্চায়ত আমি 19খন দখল কৰিছোঁ, 19খন লাভ কৰিছোঁ। আৰু প্ৰায় 250খনমান আমাৰ দলৰ সমৰ্থিত প্ৰাৰ্থীয়ে ৱাৰ্ডত, পঞ্চায়তৰ ৱাৰ্ডত জয়ী হ'বলৈ সক্ষম হৈছে। সেই হিচাপত ৰাইজৰ দলটোৱে অসমৰ ৰাজনৈতিক দলবিলাকৰ ভিতৰত 4ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। বিজেপি আৰু কংগ্ৰেছৰ পাছত অসম গণ পৰিষদে 3য় স্থান দখল কৰিছে আৰু তাৰ পাছতে ৰাইজৰ দলে আমি 4ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত। আমি আপোনালোকক জনাবলৈ পাই সুখী যে উজনি অসমত যেনেকৈ এইবাৰ আমাৰ কিছু ফল আহিছে, ঠিক তেনেকৈ উত্তৰ অসমতো আমি খুব সীমিত আসনত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। উত্তৰ অসমতো আমি কিছু সুফল, ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেদৰে মধ্য অসমৰ নগাঁৱত আমাৰ ফলাফল আশাব্যঞ্জক হৈছে। ঠিক তেনেদৰে বৰাক উপত্যকাতো আমি খাতা খুলিবলৈ 3টা আঞ্চলিক পঞ্চায়তত জয়ী হ'বলৈ সক্ষম হৈছোঁ। আৰু ঠিক তেনেদৰে নামনি অসমতো আমাৰ এবাৰ যথেষ্ট ভাল প্ৰভাৱ পৰা দেখিবলৈ পোৱা গ'ল। মুঠতে মানে ৰাইজৰ দল হিচাপে অকল এটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে, এটা বিধানসভা সমষ্টিত আমাৰ বিধায়ক থকা হিচাপত আমি এইবাৰ পান আছামিজ এটা কেৰেক্টাৰ দেখুৱাবলৈ সক্ষম হৈছোঁ। সমগ্ৰ অসম ভিত্তিত আমাৰ অৱস্থিতি এইবাৰ লক্ষ্য কৰা গৈছে। বৰাক উপত্যকাৰ পৰা নামনি অসমলৈ, মধ্য অসমৰ পৰা উজনি অসমলৈকে আৰু উত্তৰ অসমৰ পৰা আপোনাৰ এইফালে আপোনাৰ দৰঙলৈকে, এই আটাইবিলাক অঞ্চলতে আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ দলে এইবাৰ নিজৰ অৱস্থিতি, নিজৰ অস্তিত্ব, নিজৰ পৰিচয় এইবাৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে যিসকল ৰাইজে ৰাইজৰ দলক ভোট প্ৰদান কৰিলে তেখেতসকল সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ তৰফৰ পৰা তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এটা আঞ্চলিক দলক, এটা জাতীয়তাবাদী দলক, অসমৰ স্বাৰ্থত মাত পাতি থকা দলৰ পক্ষত তেখেতসকলে ভোট প্ৰদান কৰিছে। এতিয়া প্ৰশ্নটো আহিছে যে কিয় পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলে বেয়া ফলাফল কিয় দেখুৱালে? কিয় পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে, শাসক দলে, মিত্ৰজোঁটে কিয় বিৰোধী দলতকৈ ভাল ফলাফল দেখুৱাব পাৰিলে? মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত শাসক দলে ভাল ফলাফল দেখুওৱাটো এটা পৰম্পৰা। যদি আপোনালোকে চায় যে একেবাৰে কংগ্ৰেছৰ শেষৰ যিটো কাল, যাৰ পাছতেই কংগ্ৰেছ দলে অসমৰ ৰাজনীতিৰ পৰা বিদায় লৈছে, 2013 চনত যি সময়ত কংগ্ৰেছৰ মাজতে সাংঘাতিক ধৰণৰ বিসম্বাদে গা কৰি উঠিছিলে, যি সময়ত সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষত যদি বিজেপিৰ ঢৌ আহিছিলে, 2013 চনৰ শেষত আপোনালোকে সকলোৱে দেখিছিলে যে তেতিয়াও শাসক দল কংগ্ৰেছে বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। বিজেপি ধূলিচ্ছাত হৈ গৈছিলে। তেনেকৈ আমি দেখিবলৈ পাওঁ যে সকলো নিৰ্বাচন, এনেকুৱা ধৰণৰ পঞ্চায়ত নিৰ্বাচন বা নগৰ সমিতিৰ ইলেকশ্যন বা কাউন্সিলবিলাকৰ যিবিলাক ইলেকশ্যন, এনেকুৱা ধৰণৰ ইণ্টেৰিয়াম যিবিলাক ইলেকশ্যন, সেই ইলেকশ্যনবিলাকত সাধাৰণতে আমি দেখোঁ যে শাসক দলৰ পক্ষতে ভোট প্ৰদান কৰে। আৰু এইবাৰ দেখা গ'ল যে উজনি অসমৰ ক্ষেত্ৰত বা সামগ্ৰিকভাৱে অসমৰ ক্ষেত্ৰত সেই একেটা ট্ৰেণ্ড, একেই পৰম্পৰা ৰক্ষা কৰি পঞ্চায়ত নিৰ্বাচনত শাসক দলক ভোট দিয়ে, শাসক দলৰ পক্ষত মানুহে ভোটাৰে অৱস্থান লয়
হেতুকে সেই পৰম্পৰাকে ৰক্ষা কৰি এবাৰ আমি বিজেপি পক্ষত ভোটদান কৰা দেখিবলৈ পালোঁ দ্বিতীয় কথাটো হ'ল যে আচলতে বিজেপিৰ পক্ষত ভোট কিয় দিছে আমি সকলোৱে জানো যে বিজেপিৰ পক্ষত বা শাসক দলৰ পক্ষত ভোট পঞ্চায়ত ইলেকশ্যনত এই কাৰণেই দিয়ে যে নহ'লে পঞ্চায়তত ৰুলিং পাৰ্টি যদি নিজিকে অন্য পাৰ্টি যদি জিকে তেতিয়াহ'লে সেইটো পঞ্চায়তক ৰুলিং পাৰ্টিয়ে বহুত ডিষ্টাৰ্ব কৰি থাকে সেইকাৰণে স্বাভাৱিকতেই আমি পঞ্চায়ত নিৰ্বাচনত ৰুলিং পাৰ্টিৰ পক্ষতে ৰাইজক ভোট দিয়া সদায় দেখি আহিছোঁ এইটো একেবাৰে বাস্তৱিক সত্য এটা ঘটনা দ্বিতীয় কথা আপোনালোকে সকলোৱে দেখিছে যে আটাইতকৈ যিটো ডাঙৰ তেওঁলোকৰ প্ৰচাৰ যে বিজেপি দলৰ লগত থাকিলেহে অৰুণোদয় পাব বিজেপি দলৰ লগত থাকিলেহে হিতাধিকাৰীৰ আঁচনি বা চৰকাৰী আঁচনিৰ সুযোগ পাব এইটোৱে পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ আচলতে যাদু এই যাদুৰ ভিত্তিতে সকলোৱে জানে যে ৰুলিং পাৰ্টি বিজেপিয়ে বা মিত্ৰজোঁটে এইবাৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তৃতীয় কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে বিৰোধী দলবিলাকৰ মাজত একতাৰ অভাৱ যদিহে বিৰোধী দলবিলাক একলগ হ'লোহেঁতেন তেতিয়াহ'লে আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি দলক এইবাৰো কিছু পৰিমাণে সম্পূৰ্ণ নহয় ৰুলিং পাৰ্টি জিকেই সাধাৰণতে কিছু পৰিমাণে ইয়াতকৈ বেছি প্ৰতিৰোধ কৰিবলৈ আমি সক্ষম হ'লোহেঁতেন কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া তো মোৰ কাৰণে এইটো বৰ আশ্চৰ্যকৰ ঘটনা যে কিয়নো কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই পঞ্চায়ত নিৰ্বাচন লাগে চিঞৰি আছিলে কিয়নো তেখেতে পঞ্চায়ত নিৰ্বাচন নহ'লে কোৰ্টলৈ যাম বুলি কৈ আছিলে সেইটো মোৰ কাৰণে এটা বৰ ডাঙৰ ৰহস্যজনক ঘটনা কাৰণ সকলো মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত সদায় শাসক দল জয়ী হয় আৰু সেইকাৰণে শাসক দলে পঞ্চায়ত নিৰ্বাচন পাতিব খোজে বিৰোধী দলে সেইটোত ইণ্টাৰেষ্ট নিদিয়ে কিন্তু কিবা এটা ৰহস্যজনক কাৰণত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব নহ'লে কোৰ্টলৈ তেওঁলোকে যাব বুলি এটা সাংঘাতিক ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল যিটো কাৰণত আমি দেখিবলৈ পালোঁ যে খৰধৰকৈ বিজেপিয়ে ইলেকশ্যন পাতি দিলে আৰু সেই সময়খিনিত আমি বিৰোধী দলবিলাকে আচলতে এই পঞ্চায়ত নিৰ্বাচনটোৰ কাৰণে তেনেকৈ প্ৰস্তুত নাছিলোঁ যি কি নহওক পঞ্চায়ত নিৰ্বাচনে আনিব পৰা আটাইতকৈ ডাঙৰ ঢৌ অৰ্থাৎ এখন চৰকাৰ থকাৰ পাছত আহিব পৰা আটাইতকৈ ডাঙৰ ঢৌটোৰ কথা এবাৰ পঞ্চায়ত নিৰ্বাচনে আমাক মনত পেলাই দিলে গতিকে এতিয়া আমাৰ ইয়াৰ পৰা শিক্ষা ল'বলগীয়া শিক্ষাটো হ'ল যে আটাইতকৈ ডাঙৰ ঢৌ আহিলে কেনেকৈ সেই ঢৌৰ পৰা বিৰোধী পক্ষই বাচিব পাৰিব কেনেকৈ শাসক দল বিজেপিক প্ৰতিহত কৰিব পাৰিব 2026 চনত তাৰ ষ্ট্ৰেটেজি নিৰূপণ কৰাটোৱে হ'ল আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম গতিকে এই মুহূৰ্তত মই ৰাইজৰ দলে এটাই কথা ক'ব খুজিছোঁ যে আমি ৰাইজৰ দলে আজিৰ দিনটোৰ পৰাই সমগ্ৰ অসমত নিজৰ সাংগঠনিক কাম কাজবিলাক আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ পৰাই আমাৰ কাম কাজবিলাক আৰম্ভ কৰিছোঁ আজি 13 তাৰিখৰ পৰা আমি আমাৰ কাম কাজ আৰম্ভ কৰিছোঁ এইবাৰ আমি কংগ্ৰেছৰ কাৰণে আৰু ৰৈ নাথাকোঁ আমি আমাৰ নিজৰ কাম কৰিম যিদিনা কংগ্ৰেছে ভাবিব যে আমি বিৰোধী একলগ হ'ব লাগে সেইদিনা আমি একলগ হ'ম আমি একলগ হোৱাৰ পক্ষত কিন্তু এইবাৰ আৰু আমি কংগ্ৰেছক বিৰোধী একলগ হ'ব লাগে বুলি চিঞৰি নাথাকোঁ কাৰণ আপোনালোকে দেখিছে যে 2021 চনৰ আপোনাৰ 2021 চনৰ উপনিৰ্বাচনটোত আমি একলগ হ'বলৈ কৈছিলোঁ 2024 চনৰ MP ইলেকশ্যনটোত আমি একলগ হ'বলৈ কৈছিলোঁ 2024 চনৰ
আকৌ উপনিৰ্বাচনটোত আমি সকলো বিৰোধী দল একলগ হ'বলৈ আহ্বান জনাইছিলোঁ আৰু 2025 চনৰ পঞ্চায়ত নিৰ্বাচনতো আমি সকলো বিৰোধী দলক একলগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কংগ্ৰেছ দলে এই আটাইকেইটা নিৰ্বাচনতে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিলে আৰু এইবাৰো পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে অকলে খেলাৰ সিদ্ধান্ত লৈছিলে গতিকে এতিয়া ৰাইজৰ দলৰ সিদ্ধান্ত হ'ল যে আমি আৰু কংগ্ৰেছ দলক অনুৰোধ নকৰোঁ যদি কংগ্ৰেছ দলে সব প্ৰণোদিতভাৱে বিৰোধী ঐক্যমঞ্চৰ কাৰণে আগবাঢ়ি আহে তেতিয়াহে আমি ৰাইজৰ দলে কথা পাতিম আমাৰ পিনৰ পৰা কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নহয় আমি আমাৰ নিজৰ সাংগঠনিক কামকাজ গোটেই অসমতে এবাৰ কৰি যাম 2025 চনৰ পঞ্চায়ত নিৰ্বাচনে আমাক সমগ্ৰ অসমত আমাৰ যে গণভিত্তি আছে সেতুকে প্ৰতিপন্ন কৰিলে সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ মানুহৰ আমাৰ প্ৰতি যে মৰম আছে সেতুকে প্ৰতিপন্ন কৰিলে সমগ্ৰ অসমৰ সকলো জাতি আৰু সকলো ধৰ্মৰ মানুহৰ মাজত ৰাইজৰ দল যে আছে সেতুকে প্ৰতিপন্ন কৰিলে গতিকে এতিয়া আৰু আমি পিছহুকি নাচাওঁ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে ৰাইজৰ দলে স্বতন্ত্ৰীয়ভাৱে নিজৰ কামকাজ আগবঢ়াই লৈ যাব স্বতন্ত্ৰীয়ভাৱে নিজৰ কামকাজ আগবঢ়াই লৈ যাওঁতে বিৰোধী ঐক্যমঞ্চৰ পিনৰ পৰা বা কংগ্ৰেছ দলৰ পিনৰ পৰা যিদিনাই আমাৰ প্ৰতি কল আহিব আহ্বান আহিব যে একলগ হ'ব লাগে আমি সেইদিনাই একলগ হ'ম কিন্তু আমি নিজাববীয়াকৈ আৰু কংগ্ৰেছৰ একলগ হ'বৰ কাৰণে অনুৰোধ কৰি নাথাকোঁ আমি ৰাজহুৱাকৈ এই কথাটো জনাই দিছোঁ আৰু এতিয়াৰ পৰা আমি তেনেকৈ আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ধন্যবাদ নহয় সামগ্ৰিকভাৱে বিৰোধী দলবিলাকৰ বিশেষভাৱে কংগ্ৰেছ দলৰ পৰাজয়ৰ মূল কাৰণটো হ'ল যে পৰম্পৰাগতভাৱে পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হয় নাম্বাৰ 1 নাম্বাৰ 2 শাসক দলে সাংঘাতিক ধৰণে অৰুণোদয়কে ধৰি বেনিফিচিয়াৰী স্কিমবিলাকক লৈ মানুহক ব্লেকমেইলিং কৰিছে মানুহক তেওঁলোকে লগত ৰাখিবলৈ সক্ষম হৈছে দ্বিতীয় আৰু 3 নম্বৰ কথাটো হ'ল যে কংগ্ৰেছৰ ভিতৰত ইউনাইটেড এফৰ্টটো নাই কংগ্ৰেছৰ ভিতৰতে তেওঁলোকৰ লবিবাজি আৰু দ্বিতীয়তে কংগ্ৰেছৰ ভিতৰত নিজৰ ইউনিটিটো নাই দলৰ ভিতৰত নিজৰ ইউনিটিটো নাই আভ্যন্তৰীণ তেওঁলোকৰ একতাটো নাই তেওঁলোকে ইচ্ছাকৃতভাৱে পঞ্চায়ত নিৰ্বাচনত বাকি বিৰোধী দলবিলাকক বিৰোধিতা কৰি অকলে নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত লোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে লগত থাকে যিবিলাকৰ হাতত চৰকাৰখন থাকে যিবিলাকে ফাণ্ড আনিব পাৰে যিবিলাকে টকা খৰচ কৰিব পাৰে যিবিলাকে আঁচনি দিব পাৰে তেওঁলোকৰ লগতে পঞ্চায়ত নিৰ্বাচনত থাকে সকলো পঞ্চায়ত নিৰ্বাচনত কিন্তু তাৰ সেইটো নিশ্চয় আমাৰ কাৰণে অজুহাত নহয় আমি নিশ্চয় তাক বেয়া বুলিয়ে লৈছোঁ বেয়া কথাটোক আমি বেয়া বুলিয়ে লৈছোঁ আমাৰ কাৰণে নিগেটিভ বুলিয়ে লৈছোঁ আমি নেতিবাচক বুলিয়ে লৈছোঁ কিন্তু এটা কথা খাটাং যে এইটো সকলো পঞ্চায়ত নিৰ্বাচনতে এনেকুৱা ধৰণৰ ঘটনা ঘটে আৰু এইবাৰ যেনিবা আঁচনিৰ যিটো ব্লেকমেইলিং সেইটো কাৰণে অলপ বেছিকৈ ঘটিছে আমাৰ মোৰ পুৰণা বিধানসভা সমষ্টিত অকল 2খন জেডপিচি আছে দিচাংমুখ আৰু ৰংপুৰ কিন্তু 2খন জেডপিচিতে কংগ্ৰেছ দলে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দি দিলে দুইটা জেডপিচিতে গোটেইকেইটা 4টা আছিলে 4টাতে দি দিলে আমাৰ হা 4টা নতুন এলেকাত পৰিছে আমাৰ 4টা আছিলে 4টাতে দি দিলে 5টা আছিলে মানে যদি আমি পুৰণা আকৌ ডিমৌটো ধৰি লওঁ আগতে শিৱসাগৰত আছিলে 5টা আছিলে 5টাতেই কংগ্ৰেছে দি দিছে গতিকে আমাৰ মাজত ভোটটো ভাগ হৈ গ'ল বিৰোধী দল এনেই এই সময়ত শাসক দলৰ ঢৌ আহিছে সেই সময়ত আকৌ বিৰোধী দলৰ যেতিয়া কেইবাটাও ভাগ হৈ যায় আৰু তেতিয়া ক'ত জিকিব কওক জিকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে তুলনামূলকভাৱে অসম জাতীয় পৰিষদৰ ফলাফল কিন্তু অসম জাতীয় পৰিষদেতো ক'তো পোৱাই নাই এখন একমাত্ৰ বোধহয় এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে হেৰিয়াত কি কয় এইটো য'ত কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে কি কয় এইটো খোৱাং সমষ্টিত আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে 3টা এটা নে 2টা পাইছে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে মানে মই ভাবোঁ যে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে মানে এইটো ইচ্ছাকৃত অখিল গগৈক অকণ ডিষ্টাৰ্ব দিম বুলিহে চাগে আপোনালোকে বেলেগ এটা কুইটটো বহাবৰ কাৰণে এইটো কৰি আছে চাগে মইতো দেখিছোঁ যে অসম জাতীয় পৰিষদে গোটেই অসমতে মাত্ৰ এখন নে 2খনহে নে 3খন মই প্ৰথমতে এখন বুলিয়ে গম পাইছিলোঁ পিছত কোনোবাই কৈছে যে 3খন পাইছেগৈ 3খন আঞ্চলিক পঞ্চায়ত পাইছে আমি পাইছোঁ 19খন তেওঁলোকে জিলা পৰিষদ পাইছে 0খন আমি পাইছোঁ 3খন তেতিয়াহ'লে কাৰ ৰিজাল্ট ভাল
ৰিজাল্টটো আমাৰ ভালনে জাতীয় পৰিষদৰ ভাল? শৃংখলিহে সহযোগ কৰিম বুলি কৈছে লুৰিণজ্যোতি গগৈ। মই সেইটো নাজানো, মই শুনা নাই, কিন্তু ভাল কথা। আঞ্চলিক দল এটাক যদি সহযোগিতা কৰে খুব ভাল কথা, মই আদৰণি জনাইছোঁ। মোৰ প্ৰশ্ন য'ত মানে গৌৰৱ গগৈ সাংসদ যোৰহাটত, তাত গৈ আপোনাৰ সমালোচনা কৰিছিলে, যোৰহাটত গৌৰৱ গগৈ বেয়া নহয়, মানে মোক আপোনালোকক কৈছোঁৱে যে গৌৰৱ গগৈৰ সমষ্টিত বেয়া, ভূপেন বৰাৰ সমষ্টিত বেয়া, অখিল গগৈৰ সমষ্টিত বেয়া, দেৱব্ৰত শইকীয়াৰ সমষ্টিত বেয়া, দিলীপ শইকীয়াটো বাৰু মই নকওঁ, তেওঁলোকৰ এনেই ভাল, নিজৰ হেৰিয়াতো বেলেগ কথা। যে বিজেপিৰ ভাল, য'ত বিজেপিৰ ভাল তাত বেলেগবিলাকৰ বেয়া। এই স্বাভাৱিক কথাটোক ডাঙৰ কৰি থাকিতো লাভ নাই। পঞ্চায়ত নিৰ্বাচনত চবেই জানে যে শাসক দলৰ পক্ষত সদায় ঢৌ আহে, শাসক দললৈ যায়। তাতে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ হিতাধিকাৰী আঁচনিৰ ব্লেকমেইলিং। গতিকে ডেফিনেটলি মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ফলাফল ভাল হোৱাটো স্বাভাৱিক বুলি মই ভাবোঁ। সেইটোক লৈ আচৰিত হ'বলগীয়া একো নাই। কিন্তু আচৰিত হ'বলগীয়া এইটোহে, দুটা বস্তু আচৰিত হ'বলগীয়া এইটোহে যে আমি বিৰোধীয়ে ঐক্যবদ্ধ হ'ব নোৱাৰোঁ। বিৰোধীয়ে আকাশত চাং পাতি চবেই ভাল ফলাফল দেখুৱাম বুলি কৈ আমি একলগ হোৱা নাই। আৰু একলগ নোহোৱাটোহে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ বিপদজনক ঘটনা, নাম্বাৰ 1। নাম্বাৰ 2, অখিল গগৈক অকণমান কম দেখুৱাবৰ কাৰণে, ৰাইজৰ দলৰ শক্তিটো কম দেখুৱাবৰ কাৰণে 19খন জিকাৰ পাছতো আমাক জিকা নাই বুলি ক'ব খোজে, আৰু 2খন নে 3খন জিকাৰ পাছতো বহুত জিকিছে বুলি ক'ব খোজে। এই অংকটো, এই যাদুটো বুজি নাপালোঁ। জিলা পৰিষদ আমি 3খন পালোঁ, তেওঁলোকে 0 পালে, কিন্তু তেওঁলোকে বেছি জিকিলে বুলি কৈ দিয়ে। আৰু আমি ধৰক 250খনমান হেৰি পালোঁ ৱাৰ্ড মেম্বাৰ, তাৰপৰা আমি 4ৰ্থ স্থানলৈ আহিলোঁ এটা আঞ্চলিক দল হিচাপে। তাৰপিছত আমাৰ ফলাফল বেয়া বুলি আপোনালোকে প্ৰচাৰ কৰে। এই অংকটো চাগে ব্যক্তিগতভাৱে অখিল গগৈক বেয়া পায় বা ৰাইজৰ দলক বেয়া পায়, বা চৰকাৰে যিহেতু ৰাইজৰ দলক বেয়া পায়, গতিকে চৰকাৰক তেল মাৰিবৰ কাৰণে কৰা কাম বুলিয়ে মই ভাবোঁ। আপুনি আচৰিত হ'ব লগা নাই বুলি কৈছে, আচৰিত হ'ব লগা নাই যোৰহাটত আজি এবছৰ আগতে গৌৰৱ গগৈ ঢৌ হৈছিলে, যথেষ্ট ভোটত জিকিছিলে। মই আপোনাক এটা কথা কওঁ, মই আপোনাক একেটা কথাই কওঁ, এই কথাটো সকলোৱে মনত ৰাখিব যে 2013 চনত কংগ্ৰেছ দলে ঢৌত পঞ্চায়ত নিৰ্বাচন জিকিছিলে। 2014 চনত আকৌ MP ইলেকশ্যনত কংগ্ৰেছ দল বিধ্বস্ত হৈ গৈছে, বিজেপি দল আকৌ বিজেপি দলৰ ঢৌ আহিছিলে। মনত ৰাখিব দেই, 2013 চনৰ পঞ্চায়ত নিৰ্বাচনত শাসক কংগ্ৰেছ দলৰ ঢৌ আহিছিলে, বিষমবাদ চলি আছিলে, কিন্তু ঢৌ আহিছিলে। 2014 চনৰ MP ইলেকশ্যনত কংগ্ৰেছ বিধ্বস্ত হৈ গৈছিলে, বিজেপিৰ ঢৌ আহিলে। 2016 চনত কংগ্ৰেছ শেষ হৈ গ'ল, বিজেপি দলে আকৌ অসমত চৰকাৰ কৰিলে। গতিকে এইটো খাটাং থাকিব পাৰে আপোনালোকে যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল, চৰকাৰী দল বিজেপিৰ প্ৰতি ঢৌ আহিছে, আৰু 2026 চনত বিজেপিৰ বিৰুদ্ধে ঢৌ আহিব, আৰু বিৰোধী পক্ষৰ প্ৰতি, ৰাইজৰ দল, কংগ্ৰেছ এইবিলাকৰ প্ৰতি, বিৰোধী পক্ষৰ প্ৰতি এটা ডাঙৰ ঢৌ আহিব। এইটো আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে। মানুহ এই বিজেপি চৰকাৰৰ প্ৰতি অসন্তুষ্ট, কিন্তু ইণ্টাৰিম গভৰ্ণমেণ্ট এখন যেতিয়া আহে, যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ নিচিনা, নগৰ সমিতিৰ ইলেকশ্যনৰ নিচিনা, যিটো সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল, সেই ইলেকশ্যনবিলাকত মানুহে সদায় চৰকাৰী পক্ষক ভোট দিয়ে। এই সৰু অথচ একেবাৰে সঁচা কথাটো আমি সকলোৱে মনত ৰখা দৰকাৰ। ধৰ্মীয় সংখ্যালঘু এলেকাসমূহত দেখা পোৱা যায় যে ৰাইজলৈ যথেষ্ট প্ৰচাৰ চলাইছে, কিন্তু তুলনামূলকভাৱে দেখা পোৱা যে কংগ্ৰেছে কিন্তু যথেষ্ট লাভান্বিত হ'ল। কি ক'ব নহয়, মানে আপোনালোকে সকলোৱে জানে যে ধৰ্মীয় সংখ্যালঘু এলেকাত আমি কোনোদিন ইলেকশ্যনে খেলা নাছিলোঁ। ইয়াৰ আগৰবাৰ অকল বেচিকেলি আমি উজনি অসমত 2021 ইলেকশ্যন খেলিছিলোঁ। আমি 3 বছৰীয়া 4 বছৰীয়া পাৰ্টি এটা, সেইটো মনত ৰখা দৰকাৰ। এইবাৰ প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু এলেকাত ইলেকশ্যন খেলিলোঁ, 3খন জিলা পৰিষদ জিকিলোঁ, 3খন জিলা পৰিষদ। এইবাৰ প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন খেলিলোঁ, 19খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 12খনেই আপোনাৰ সংখ্যালঘু এলেকা, 12খনেই সংখ্যালঘু এলেকাৰ, 19খনৰ ভিতৰত 7খন আমাৰ সংখ্যাগুৰু এলেকাৰ। গতিকে সংখ্যালঘু এলেকাত আমাৰ ৰিজাল্ট ভাল নহয় বুলি কোৱা কথাটো এটা, মানে মই ভাবোঁ যে এটা মানে সেইটো এটা সত্যৰ ওপৰত আধাৰিত কথা নহয়। আৰু সংখ্যালঘু এলেকাত সাংঘাতিক ধৰণে আচলতে
মানে ৰাইজৰ দলৰ উত্থান হৈছে, সাংঘাতিক ধৰণে উত্থান হৈছে মানে। আৰু অকল সংখ্যালঘু এলেকাত নহয়, অসমত যদি চাই এটা সৰু আঞ্চলিক দল যাৰ কোনো অৰ্থনৈতিক সম্বল নাই, যাৰ কোনো প্ৰচাৰ যন্ত্ৰ নাই, সেই আঞ্চলিক দলটোৱে 19খন আঞ্চলিক পঞ্চায়ত আৰু 3খন জিলা পৰিষদ আৰু 250খন আপোনাৰ ৱাৰ্ড কমিশ্যনাৰ জিকাটো এটা বৰ মুখৰ কথা নহয়। মানে মই ভাবোঁ যে যিসকলে আঞ্চলিকতাবাদক ভাল পায়, জাতীয়তাবাদক ভাল পায়, আমাৰ প্ৰব্লেমটো ক'ত? আমি যিহেতু বিজেপিক বেছি বিৰোধিতা কৰোঁ, গতিকে আমাক প্ৰশংসা নকৰি আমাক গালি পাৰিব পালে সকলোৱে ফূৰ্তি পায়। আৰু যদি কাইলৈ আমাক বিজেপিয়ে ভাল পাই যায়, তেতিয়া আকৌ আমি হিৰ' হৈ যাম অসমত। যিহেতু এতিয়া শাসক দলে আমাক বেয়া পায়, গতিকে আমি 19খন পোৱাৰ পাছতো আমি সৰু পাৰ্টি, কোনোবাই 1খন বা 2খন পোৱাৰ পাছতো সেইটো ডাঙৰ পাৰ্টি। আপোনালোকে জানে এখনো জিলা পৰিষদ পোৱা নাই, আমি 3খন জিলা পৰিষদ পালোঁ, আমি 3খন জিলা পৰিষদ পালোঁ, আমি সৰু পাৰ্টি, আৰু 0খন জিলা পৰিষদ পাই তেওঁলোক ডাঙৰ পাৰ্টি। এইটোতে আপোনালোকে নিজে কৈ আছে অথনিৰ পৰা, মইতো কোৱা নাই, মই উলিওৱা নাই, হয়নে নহয়? আপোনালোকে মোক প্ৰশ্ন সুধি আছে, আপোনালোকে সুধি আছে। ৰূপজ্যোতি কুৰ্মীয়ে কৈছে আপুনি সমগ্ৰ অসমত প্ৰচাৰ চলাইছে, কিন্তু আপুনি যোৰহাটৰ লুকুৰাখন নিজৰ গাঁওখনতে আপুনি পঞ্চায়ত ৱাৰ্ডৰ প্ৰাৰ্থীজনক জিকাব নোৱাৰিলে বুলি কৈছে ৰূপজ্যোতি কুৰ্মীয়ে কৈছে। আমিতো খেলুৱাই নাই নহয়। আমি মানে মৰিয়নি সমষ্টিত মই একদিনৰ কাৰণেও যোৱা নাই, মানে এদিনৰ কাৰণে গৈছিলোঁ এনে চাবলৈ কি হৈ আছে বুলি। মোৰ ঘৰৰ ওচৰত, মানে মোৰ নিজৰ ঘৰলৈও যোৱা নাই, এই মৰিয়নিৰ ওচৰত এখন ঠাইলৈ মাত্ৰ খবৰ ল'বলৈ গৈছিলোঁ। আমি খেলুৱাই নাই। আপোনালোকে এইটো নিশ্চিন্ত থাকক যে উজনি অসমত আমি অকল এইবাৰ পঞ্চায়ত ইলেকশ্যনটো আমি চিৰিয়াছলি লোৱাই নাই, কিয়নো আমি সদায় জানো যে পঞ্চায়ত ইলেকশ্যনত ৰুলিং পাৰ্টি জিকে, আৰু এই ইলেকশ্যনত আমি আমাৰ নিচিনা সৰু পাৰ্টি এটাই পইচা খৰচ কৰা, শক্তি খৰচ কৰা, এই ইলেকশ্যনত বহুত জিকিম বুলি ভবাটো এটা বাতুলতা। সেইকাৰণে আমি পঞ্চায়ত ইলেকশ্যনটো চিৰিয়াছলি লোৱাই নাই। পঞ্চায়ত ইলেকশ্যন কোনদিনা যায় সেইটোলৈহে ৰৈ আছিলোঁ অথনি ইমান দিন ধৰি। পঞ্চায়ত ইলেকশ্যনটো যিদিনাৰ পৰা যাব সেইদিনাৰ পৰাই আমি চিৰিয়াছলি কাম কৰিম, কাৰণ সকলোৱে জানে যে পঞ্চায়ত ইলেকশ্যনত কেতিয়াও ৰুলিং পাৰ্টিক কেতিয়াও পৃথিৱীৰ কোনো হৰুৱাব নোৱাৰে। মিছা কথা কৈ লাভ নাই। সৰু পাৰ্টি বুলি কৈছে, কিন্তু কংগ্ৰেছ বহুত ডাঙৰ পাৰ্টি, স্বাধীনতা অনা পাৰ্টি, স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই চৰকাৰ গঠন কৰিছে। কংগ্ৰেছ কিয় ইমানকৈ হাৰিলে? মানে এতিয়া সঁচা কথা ক'বলৈ গ'লে কংগ্ৰেছৰ লগত আমাৰ তুলনা হয়। এতিয়া কংগ্ৰেছে কিমানখন আসনত খেলি কেইটা ছিট পালে, আৰু আমি একেবাৰে সীমিত আসনত খেলি আমি তেওঁলোকতকৈ চাগে যদি পাৰ্চেণ্টেজ উলিয়াই বেছিকৈ আসন পালোঁ। গতিকে আচলতে তুলনা অকল কংগ্ৰেছৰ লগত হয় আমাৰ। বেলেগ পাৰ্টিৰ লগত আপোনালোকে তুলনা কৰি থাকি লাভ নাই। আৰু AGPৰ লগতো যদি তুলনা কৰে, AGPয়ে যিমান আসনত খেলিছে তাতকৈ আমি কম আসনত খেলি ভাল ৰিজাল্ট কৰিছোঁ। গতিকে ৰাইজৰ দলক আপোনালোকে গালি পাৰি লাভ নাই। চৰকাৰে ভাল পাব বুলি আপোনালোকে ৰাইজৰ দলক এনে এটা গালি দিয়ে, বেলেগক ওপৰলৈ উঠাব খোজে আপোনালোকে, যে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভাল পাব ৰাইজৰ দলক গালি পাৰিলে। কিন্তু এটা কথা খাটাক যে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ পাৰফৰ্মেঞ্চ আন সকলো দলতকৈ চাগে বিৰোধী দলবিলাকৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনত চাগে ৰাইজৰ দলৰ ফলাফল আটাইতকৈ ভাল বোধ হয়। 26 ইতিমধ্যে আপোনাৰ খোজকঢ়া আৰম্ভ কৰিছে, যিহেতু 26 যদি কংগ্ৰেছৰ লগত ইউনিটি নাহে তেতিয়াহ'লে আপোনাৰ কেনেকুৱা ধৰণৰ এটা হেৰি হ'ব? যদি ইউনিটি নাহে 126খন, আৰু যদি ইউনিটি আহে তেতিয়াহ'লে বুজাবুজি মানে কংগ্ৰেছেতো 4বাৰ ঠগিলে, সেইটো কথা কনফাৰ্ম। কিন্তু সেইবিলাকক লৈ আমি কথা পাতি থাকিবলৈ সময় নাই এতিয়া। আমি যদি 2026ত যদি একলগ হওঁ তেতিয়াহ'লে আমি বুজাবুজিৰ ভিত্তিত কৰিম। আমি আগবাঢ়ি গৈ কেতিয়াও বুজাবুজি এবাৰ নকৰোঁ। আমাৰ পিনৰ পৰা ষ্টপ, তেওঁলোকে আগবাঢ়ি আহিলে আমি বুজাবুজি কৰিম। আৰু যদি বুজাবুজি নহয় তেতিয়াহ'লে 126খনৰ ভিতৰত 126খনত ৰাইজৰ দলে কেণ্ডিডেট দিব। দেখা পোৱা যায় যে সংখ্যালঘু অঞ্চলসমূহ কংগ্ৰেছৰ ভোট বেংক আছিলে, পৰৱৰ্তী নিৰ্বাচনত সেই অঞ্চল যদি মিত্ৰতা নহয় সেই সংখ্যালঘু এলেকাসমূহ টাৰ্গেট হিচাপে লোৱা হ'ব নেকি? নহয়, অকল সংখ্যাগুৰু নহয়, সমগ্ৰ অসমৰ 126খন আসনক টাৰ্গেট হিচাপে ল'ম। 126খন আসনত খেলি লৈ যদি 40খন আসনো পাওঁ তেতিয়াহ'লেও আমাৰ কাৰণে স্বৰ্গ ঢুকি পোৱাৰ নিচিনা হ'ব। প্ৰথম ইলেকশ্যন খেলিম ন, জেইলৰ পৰা ওলোৱাৰ পাছত, ৰাজনৈতিক দলটো খোলাৰ পাছত 2026তে প্ৰথমটো ইলেকশ্যন খেলিম। আৰু তাৰ আগতে পঞ্চায়ত ইলেকশ্যনটো প্ৰথম খেলিছিলোঁ, আৰু পঞ্চায়ত ইলেকশ্যনত আমি আন সকলো বিৰোধী দলতকৈ ভাল কৰিছোঁ। আপোনালোকে চাওক, পাৰ্চেণ্টেজটো উলিয়াইছিলে আপোনালোকে গম পাব। গতিকে মই ভাবোঁ যে আমাৰ ফলাফল ভাল, আৰু আমাৰ ফলাফলক লৈ এনে বেলেগ কথা কৈ থাকিব পাৰিব। মই দেখিছোঁ কিছুমান সংবাদ মাধ্যমতো কৈ আছে, কিছুমান আজি বাতৰি কাগজ আমাৰ অসমখনতো দেখিলোঁ
যে আমাতকৈ বেলেগ দলে বেছি ভাল কৰিছে কিন্তু আপোনালোকে বেলেগ দলৰ ছিটকেইটা চাওক এখনো জিলা পৰিষদ পোৱা নাই আমি 3খন পাইছোঁ আমি 19খন পাইছোঁ তেওঁলোকে 1খন নে 2খন পাইছে তাৰপাছত যদি আমাতকৈ ভাল বুলি কয় আৰু তেতিয়াহ'লে গছত গৰু উঠা কথা ক'ব লাগিব আৰু 26 নিৰ্বাচনৰ সমষ্টি সলনি হোৱাৰ সম্ভাৱনা আছে নেকি না শিৱসাগৰত খেলিম আৰু শিৱসাগৰৰ ৰাইজৰ ওচৰলৈ যাম আৰু মই নিশ্চিত যে শিৱসাগৰৰ মানুহে ৰাইজৰ দল বা অখিল গগৈৰ বাহিৰে বেলেগ কাকো মৰম নকৰে মই নিশ্চিত এতিয়াতো অখিল গগৈ পঞ্চায়তত উঠা নাই ন আৰু মই নিজে ভালকৈ কেম্পেইনো কৰা নাই শিৱসাগৰত আপোনালোকে খবৰ লওক 3 দিন আছোঁ শিৱসাগৰ গোটেই অসমত ঘূৰি আছোঁ কাৰণ মই জানো যে পঞ্চায়ত ইলেকশ্যনত বেছি ভাল ক'তো বিৰোধী দলৰ নহয় গতিকে আমি এই সময়খিনিত বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আমাৰ দলৰ বিস্তাৰ সাংগঠনিক বিস্তাৰ কৰিব কৈছিলোঁ য'ত য'ত নাই আৰু যি জনগোষ্ঠীৰ মাজত নাই আপোনালোকে ইণ্টাৰেষ্টিং আপোনালোকে নিজে চাওক যে কোচ ৰাজবংশী মানুহৰ মাজত আমি 2খন আসন পালোঁ কোচ ৰাজবংশী বঙাইগাঁৱত আপোনালোকে নিজে চাওক কোচ ৰাজবংশী মানুহৰ মাজত যেনেকৈ মুছলমান মানুহৰ মাজত পাইছোঁ তেনেকৈ ট্ৰাইবেল মানুহৰ মাজত পাইছোঁ গতিকে ইণ্টাৰেষ্টিং ন আমাৰ সেইকাৰণে আমি বিকাশটো আগতে অকল শিৱসাগৰত আমি কনচেনট্ৰেট কৰিছিলোঁ এতিয়া অসমৰ সকলো জনগোষ্ঠীৰ মাজত সকলো জিলাৰ মাজত বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে আদৰি লৈছে যদি আপোনালোকে ফলাফল উলিয়াবলৈ চেষ্টা কৰে পাৰ্চেণ্টেজ উলিয়াবলৈ চেষ্টা কৰে তেতিয়াহ'লে বিজেপিৰ পাছতে আটাইতকৈ ভাল ৰিজাল্ট কৰা পাৰ্টিটোৰ নামেই নিশ্চয় ৰাইজৰ দল হ'ব